আজি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ কাৰেক্ট টেন্স কৰিম। চোৱা এইটো কি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স। প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ গঠন সাবজেক্ট প্লাস সাবজেক্টৰ পিছত এম ইজ আৰ, তাৰ পিছত কি লাগিব ভাৰ্বৰ ভিয়নৰ লগত আইএনজি যোগ প্লাস অবজেক্ট, মানে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মৰ লগত আইএনজি যোগ হ'ব, তাৰ পিছত অবজেক্ট হ'ব। এতিয়া প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কেনেকৈ বুজি পাম এইটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত পৰিছে, যদি কি থাকে এইবিলাক ওয়ার্ড থাকে। কি ওয়ার্ড থাকে যেনেকুৱা এনবিটো চোৱা, নোটবুকটো চোৱা, যদি কি থাকে নাও থাকে, স্টিল থাকে, দিস ডে, এট দ্য মোমেন্ট, লুক, এক্সক্লেমেশন চিহ্ন, এইকেইটা ওয়ার্ড থাকিলে মই বুজি পাম এইটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত পৰিছে। ঠিক আছে, এতিয়া আৰু এটা ৰুলছ আছে, এই ৰুলটো চোৱা। এক নম্বৰ ৰুল এইবিলাক। দুই নম্বৰ ৰুলটো কি আছে, ইম্পাৰটিভ সেন্টেন্সৰ পিছত যদি কি বাক্যটো কি হয় ইম্পাৰটিভ সেন্টেন্স হয়, তেনেহলে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত ব্যৱহাৰ কৰা হয়। ইম্পাৰটিভ সেন্টেন্স হলে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত ব্যৱহাৰ কৰা হয়। এতিয়া এটা এক্সাম্পল চোৱা। এক্সাম্পল কি আছে, তাৰ আগত এটা বস্তু মনত ৰাখিব লাগিব। কি বস্তু, যদি কি হয় সাবজেক্টটো আই থাকে তেনেহলে মই কি ইউজ কৰিম এম, কাৰণ যেটো সাবজেক্টৰ পিছত এম ইজ আৰ ব্যৱহাৰ কৰা হয়, তেনেহলে আইৰ লগত কি হ'ব এম হ'ব। উই ইউ দেৰ লগত আৰ হ'ব, হি সি ইট আৰু নাউনৰ লগত কি হ'ব ইজ। নাউন মানে নামৰ লগত কি হ'ব ইজ হ'ব। এতিয়া এটা এক্সাম্পল কি আছে, আই ৰাইট এ লেটাৰ। আই ৰাইট এ লেটাৰ নাও আছে, হয় না? আমাৰ ব্ৰেকেটত কি আছে মিস্টেক আছে, আমি ব্ৰেকেটত কি কৰিম শুদ্ধ কৰিম। এতিয়া প্ৰথম কি আছে কোনটো টেন্সত পৰিছে মনত ৰাখিব লাগিব যে আই ৰাইট এ লেটাৰ নাও। নাও থাকিলে মই বুজি পাম এইটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত পৰিছে, হয় নে নাই? মই কৈছিলো যে নাও থাকিলে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত ব্যৱহাৰ কৰা হয়। এতিয়া প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ গঠনত কৰিব লাগিব, সাবজেক্ট লাগিব। প্ৰথমত সাবজেক্ট কি আছে আই, তাৰ পিছত সাবজেক্টৰ পিছত এম ইজ আৰ। আইৰ লগত কি হয় এম হ'ব নে ইজ হ'ব? আইৰ লগত হ'ব কি এম হ'ব, তেনেহলে ইয়াত কি হ'ব এম, আইৰ লগত এম হ'ব। তাৰ পিছত কি লাগিব ভাৰ্বৰ ভি1, হয় না? ভাৰ্বৰ ভি1 লাগে। ব্ৰেকেটত সকলো সময়তে কি থাকে ভাৰ্বৰ ভি1 থাকে, তেনেহলে কি হ'ব ৰাইট হ'ব। এতিয়া যেতিয়া ভাৰ্বৰ ভি1ৰ লগত আইএনজি যোগ দিম, যেতিয়া ভাৰ্বৰ লগত ভাৰ্বৰ শেষত ই থাকিব, ইটো উঠি গৈ কি বহিব আইএনজি বহিব। ৰাইট হল, ৰাইটিং হৈ গ'ল। তাৰ পিছত কি হ'ব অবজেক্ট। অবজেক্ট কি আছে এ লেটাৰ, এই লেটাৰটো হ'ব। তাৰ পিছত নাও আছে, নাও হৈছে। এতিয়া এনেকৈ কি কৰিব লাগে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ কাৰেক্ট টেন্স কৰিব লাগে। এতিয়া দুই নম্বৰ ৰুলটো কি কৈছে চোৱা। দুই নম্বৰ ৰুলটো কি কৈছে, ইম্পাৰটিভ সেন্টেন্সৰ পিছত প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰা হয়। এতিয়া ইম্পাৰটিভ সেন্টেন্সত ধৰাৰ উপায় কি, ইম্পাৰটিভ সেন্টেন্সত কি নাথাকে মানে 99% কি থাকে সাবজেক্টটো নাথাকে, মানে সাবজেক্টটো কি হৈ থাকে উজ্জ্বল হৈ থাকে। ঠিক আছে, এতিয়া চোৱা দুই নম্বৰ কোৱেশ্চনটো কি কৈছে, হাৰি আপ দ্য বাছ ৱেট। এইটো তোমালোকৰ পৰীক্ষাত সেই মানে কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয়, তোমালোকৰ পৰীক্ষাত দি থাকে, হয় না? তো এতিয়া হাৰি আপ এইটো হল ইম্পাৰটিভ সেন্টেন্সত পৰিছে, এইটো সাবজেক্ট নাই যেহেতু, এইটো ইম্পাৰটিভ সেন্টেন্স পৰিছে। তো ইম্পাৰটিভ সেন্টেন্সত থাকিলে মই কি কৰিম প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কাৰেক্ট টেন্স কৰিম। এতিয়া কি আছে হাৰি আপ আছে, হাৰি আপ কমা হ'ব। তাৰ পিছত সাবজেক্ট কোনটো দ্য বাছ। দ্য বাছ হল কি সাবজেক্ট, এই বাছ হল থাৰ্ড পাৰসন। এতিয়া নাউনৰ লগত কি হ'ব থাৰ্ড পাৰসনৰ লগত কি হ'ব ইজ হ'ব। সাবজেক্টৰ পিছত এম ইজ লাগে যেহেতু বাছৰ লগত কি হ'ব ইজ হ'ব, হয় না? তাৰ পিছত ভাৰ্বৰ ভিয়ন লাগে, ব্ৰেকেটত কি থাকে ভাৰ্বৰ ভিয়ন থাকে, ৱেট আছে ৱেট। তাৰ পিছত কি লাগিব আইএনজি যোগ, মেইন ভাৰ্বৰ লগত কি যোগ হ'ব আইএনজি যোগ। তাৰ পিছত অবজেক্ট, অবজেক্ট নাই অবজেক্ট দিব নালাগে। ভিডিঅ'ত তোমালোকক প্ৰেজেন্ট ইনডেফিনিট টেন্স, প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ কাৰেক্ট টেন্সৰ ওপৰত আলোচনা কৰিছিলো। তো আজি কি হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ওপৰত কি কৰোঁ কাৰেক্ট টেন্সটো আলোচনা কৰিম। তো চোৱা প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ গঠনটো চোৱা। তো কেনেকৈ কৰিব লাগে মই ডিটেইলছত আলোচনা কৰি আছো। তো তাৰ আগত গঠনটো চোৱা। প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ গঠন হৈছে সাবজেক্ট, সাবজেক্টৰ পিছত লাগিব হ্যাভ নহলে হ্যাজ লাগিব, সাবজেক্টৰ পিছত হ্যাভ নহলে হ্যাজ লাগিব। তাৰ পিছত প্ৰেজেন্ট পাষ্ট পাৰ্টিচিপল ফৰ্ম লাগিব, মানে ভাৰ্বৰ ভি3 ল'ব লাগিব। তাৰ পিছত অবজেক্ট হ'ব। ঠিক আছে, এতিয়া মই কেনেকৈ বুজি পাম এইটো সেন্টেন্সটো কেনেকৈ বুজি পাম এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত পৰিছে। চ' ইয়াত কি আছে, যদি সেন্টেন্সটোত এইবিলাক ৱাৰ্ড দিয়া থাকে, যেনেকুৱা ইয়াত আছে অলৰেডি, অলৰেডি থাকিলে মই বুজি পাম এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত পৰিছে। তাৰ পিছত কি আছে জাষ্ট নাও, ৰিসেন্টলি, সো ফাৰ, এইবিলাক ৱাৰ্ড থাকিলে মই বুজি পাম এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত পৰিছে। ফৰ এক্সাম্পল এটা এক্সাম্পল চোৱা। তো
প্রথম কোশ্চেনটো কি আছে 1 নম্বৰটো চোৱা she leave the room just now এইবিলাক কোশ্চেন বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে তো ইয়াত কি আছে just now আছে ইয়াত দি আছে কি just now যদি কোনোটা সেন্টেন্সত just now দিয়া থাকে তেনেহলে মই বুজি পাম প্ৰেজেন্ট পারফেক্ট টেন্সত পৰিছে চোৱা ইয়াত just now আছে just now থাকলে প্ৰেজেন্ট পারফেক্ট টেন্সত হ'ব এতিয়া প্ৰেজেন্ট পারফেক্ট টেন্সৰ যেটো কি আছে গঠন আছে এই গঠনত কৰিলে হৈ যাব এনসারটো চোৱা প্ৰথমত লাগিব সাবজেক্ট হয় না সাবজেক্ট কি আছে she তো তেনেহলে ইয়াত she হল she বহাই দিলো সাবজেক্টৰ পিছত কি লাগিব আমাৰ have নহলে has লাগিব এতিয়া দুটাৰ ভিতৰত এটা হ'ব এতিয়া যদি সাবজেক্ট কি হ'ব I we you they এইবিলাকৰ লগত কি হ'ব have হ'ব আৰু he she it নাউনৰ লগত কি হ'ব has হ'ব নাউন মানে যেনেকুৱা নামৰ লগত কি হ'ব has হ'ব এতিয়া চোৱা ইয়াত she আছে এতিয়া she থাকিলে মই কি লিখিম has লিখিম এতিয়া ইয়াত has হ'ব তাৰ পিছত আমাৰ লাগিব ভাৰ্বৰ v3 মানে ভাৰ্বৰ past participle form টো লাগিব হনা তো তাৰ পিছত কি আছে ইয়াত কি আছে ভাৰ্ব কোনটো লিভ আছে লিভৰ v3 কি হয় লেফ হয় লিভৰ v3 কি হয় লেফ লিভ লেফ লেফ তাৰ পিছত কি আছে আমাৰ অবজেক্ট লাগিব অবজেক্ট কি আছে দা ৰুম তো এতিয়া এটো হল আনসার তাৰ পিছত কি আছে জাস্ট নাও আছে জাস্ট নাও হ'ব এনেকৈ আমাৰ কি কৰিব লাগে প্ৰেজেন্ট পারফেক্ট টেন্সৰ কারেক্ট টেন্স কৰিব লাগে তাৰ পিছত কোশ্চেনটো চোৱা এই কোশ্চেনটো এনসারটো কৰাৰ আগত আমাৰ 2 নম্বৰ নিয়মটো জানিব লাগিব 2 নম্বৰ নিয়মত কি কৈছে চোৱা যে সিন্স ফৰ ইয়েৰ থকা নেগেটিভ সেন্টেন্স সমূহ প্ৰেজেন্ট পারফেক্ট টেন্সত ব্যৱহাৰ কৰা হয় এতিয়া চোৱা যদি বাক্যত সিন্স আৰু ফৰ থাকে এতিয়া সিন্স ফৰ পিছত যদি টাইম দিয়া থাকে তেনেহলে মই হেতু বাক্য প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত মানে কি করো হ'ব এতিয়া কি আছে সিন্স ফৰ পিছত যদি কি থাকে নেগেটিভ থাকে যদি সিন্স ফৰ ওয়ার্ডৰ পিছত যদি কি থাকে সেন্টেন্সটো নেগেটিভত থাকে তেনেহলে মই প্রেজেন্ট পারফেক্ট টেন্সত কৰিম চয় এটা এক্সাম্পল চয় এক্সাম্পলটো কি আছে যে 2 নম্বৰ এক্সাম্পলটো চয় যে I not see my friend since last week so ইয়াত কি আছে মই সিন্স আৰু ফৰ থাকিলে তাৰ পিছত টাইম থাকিলে মই কোনটো টেন্সত কৰিম প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত বাট ইয়াত কি আছে নট আছে হয় না নেগেটিভত থাকিলে মই এটো প্রেজেন্ট পারফেক্ট টেন্সত কৰিম তো তেনেহলে এই গঠনটো কৰিলে হৈ যাব তো প্ৰথমত লাগিব সাবজেক্ট কি আছে I তো সাবজেক্টৰ পিছত লাগে আমাৰ have নহলে has এতিয়া I ৰ লগত কি হ'ব have হ'ব তো ইয়াত মই কি দিম have দিম have ইয়াত নট আছে নট হ'ব তাৰ পিছত কি লাগে আমাৰ ভাৰ্বৰ v3 লাগে মানে past participle form লাগে তো ইয়াত কি আছে c ৰ v3 কি হ'ব seen হ'ব c saw seen তো আমাৰ v3 কি হ'ব seen হ'ব তাৰ পিছত কি লাগে আমাক অবজেক্ট লাগে অবজেক্ট my friend হ'ব তাৰ পিছত since last week এইটো হল আমাৰ আনসার তো এতিয়াৰ নেক্সট কোশ্চেনটো চোৱা নেক্সট কোশ্চেনটো কি আছে সি নাম্বাৰটো চোৱা I never know him for a long time এতিয়া এই কোশ্চেনটো পৰীক্ষাৰ কাৰণে ফেভাৰিট কোশ্চেন হয় ফৰ থাকিলে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত বাট যদি সেন্টেন্সত নো দিয়া থাকে নোৰ লগত কেতিয়াও ing যোগ নহয় তো সেই কাৰণে মই এটো প্রেজেন্ট পারফেক্ট টেন্সত কৰিম তো প্ৰথম কোশ্চেন কি লাগিব সাবজেক্ট কি আছে I সাবজেক্টৰ লগত কি হ'ব have নহলে has হ'ব সাবজেক্টৰ লগত have নহলে has হ'ব I ৰ লগত কি হয় have হয় তাৰ পিছত never আছে never তাৰ পিছত লাগিব আমাৰ ভাৰ্বৰ v3 ভাৰ্ব কোনটো নো আছে নোৰ v3 কি হয় known হয় নোৰ v3 কি হয় known হয় no new known হ'ব ভাৰ্বৰ v3 known হ'ব তাৰ পিছত অবজেক্ট him আছে him for a long time এনেকৈ আমাৰ প্রেজেন্ট পারফেক্ট টেন্সৰ কারেক্ট টেন্স বৰ কৰিব লাগে তো এনেকৈ মই গোটেইখিনি সেন্টেন্সৰ কারেক্ট টেন্স কমপ্লিট কৰি দিম সো আজিৰ ভিডিওটো ইমানখিনি